হে ৰাম মুকুন্দ পদ যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় হিমত কৰিয়া নহিকে সুখী নিশ্চয় হে ৰাম ঘোৰ সংসাৰক যাৱে নটো পাৱে শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে পুৰুষৰ আয়ু শতেক বৎসৰ অৰ্ধেক নিদ্ৰাত যায় কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সদায় এৰাম বালক কালৰ পৰা জানা যায় বিংশতি বৰিষ মানে ও নানা ক্ৰীড়াৰত নুগুছে মনত পুৰুষে তাংক নজানে আয়ু যাই ব্যৰ্থে যোৱা পাইলে আখি পাছৰো বিংশতি যায় অসমৰ্থ ভৈলে বল দূৰ গইলে কিছু তাৰ ক্ষমা নাই হে ৰাম ৰাম তথাপিতো মন পূৰণ নযায় ও শৰীৰত বল নাই আকুল ব্যাকুল লাখুটি দত্ত ধৰি ও আনে দ্ৰব্য সৰ্বদায় হে ৰাম ৰাম বলৱন্ত কাল তাহাক পুৰিবে নপাৰয় একো কালে শিখ
বৎসৰ এহিমতে যায় ও বিষয় মিছা জঞ্জালে চক্ষুয়ো নমনে কাণে নুশুনয় তথাপি তৃষ্ণাবিষ্টৰ সেহি মতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ বুলিবা যৌৱন কাণ মানে ইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হোয়া পাছতো মুখ সাধিব হৰি ৰাম 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 ৰাম। সুন্দৰভাৱে শিশু প্ৰহ্লাদে লগৰীয়াসকলক জ্ঞান দিয়াৰ চলেৰে গুৰুজন বস্তু আমি সমস্ত জীৱকে জ্ঞানটো দিলে যে আমাৰ মনুষ্য শৰীৰত প্ৰৱেশ কৰা জীৱাত্মাৰ আয়ুসটো হেনো কলিযুগত 100 বছৰ। 100 বছৰীয়া জীৱনটো কেনে ধৰণে পাৰ হয় তাৰে জ্ঞান আমাক দিলে। এৰা মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। 100 বছৰীয়া জীৱনটোৰ আধা অৰ্থাৎ 50 বছৰ শুই থাকোঁতে যায়। বাস্তৱ সত্য। 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি, ৰাতি হলে 12 ঘণ্টা শুই থাকো, দিন হলে কৰ্ম কৰো। তেনেকৈ 100 বছৰ হলে 50 বছৰ দিন হব, 50 বছৰ ৰাতি হব। বাস্তৱ সঁচা কথা আমি সকলোৱে জানো, কিন্তু শাস্ত্ৰই কৈছে অজ্ঞান আন্ধাৰত থাকো বুলি কৈছে। মানে আমি জানিলো কৰ্মটো, শাস্ত্ৰ পঢ়িলো, কথাখিনি বুজিলো, শিকিলো, কিন্তু শিকাৰ পাছত, জনাৰ পাছত, বুজাৰ পাছত আমি সেই একেটাকে কৰি থাকিলো। তাৰমানে আহিল কণা গল কণা খাগৰি কাটিলো 3 কণা। সেইকাৰণে সেইজনক অজ্ঞান আন্ধাৰত থকা বুলি কৈছে। তাৰ পাছত এৰামে বৰিষ বিংশতি জানা যাইও মলন্তে নেৱদখ যাই জানা ধনয়ো পাৰ্জন্তে এৰাম সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি একো কাৰ্য সাধিবেক নাহিকে শকতি। 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায়, 10 বছৰ ধন ঘটোতে যায়। 50, 20, 10 সমান 80 বছৰ গ'লগে আৰু এনেকে। তাৰপাছত সৰ্বশেষে বৃদ্ধকাল বৰিষ বিংশতি 120টা বছৰ বৃদ্ধকাল একো কাৰ্য সাধিবেক নাহিকে শকতি। কিবা এটা কৰো বুলিলেও শক্তি নাই। বোপাই নোৱাৰিছো, তই কৰচোন। এইবিলাক আমাৰ ভাষ্য প্ৰকাশ হয়, আমি সকলোৱে দেখিয়ে আছো বাস্তৱ পৃথিৱীখনত। এতিয়া প্ৰহ্লাদে শিশুসকলক দিয়া সেই উপদেশবিলাকত আমি যদি বিচাৰি চাওঁ হৰণ কোনটো বয়সত ল'ম। এতিয়া প্ৰহ্লাদে ক'লে 50 বছৰ অজ্ঞানত থাকোঁতে গ'লেই, 20 বছৰ ধেমালি কৰোঁতে গ'ল, 10 বছৰ ধন ঘটোতে চাকৰি বাকৰি কৰোঁতে গুচিয়ে গ'ল, 20 বছৰ বৃদ্ধই হ'ল। 100 বছৰীয়া জীৱনটোত সেই শিশুসকল, সেই মনুষ্যসকল
তোমালোকে হৰণ আকৌ 20 বছৰত নলবা দেই, 40 বছৰতহে ল'বা। এনেকুৱা কিবা এটা সীমা এটা দিলে নেকি আমাক? নিশ্চয় নাই দিয়া। তাৰমানে তুমি যেতিয়াই জানিছা, অৰ্থাৎ ৰাম হেন জানি শিশু হব ওয়েৰা নকৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেই শিশুসকল, সেই লগৰীয়াসকল, তোমালোকে পৰম সত্যটো অনুধাৱন কৰিবলৈ চেষ্টা কৰা, হৃদয়ংগম কৰিবলৈ চেষ্টা কৰা, অনুভৱ কৰা যে সকলোবিলাক মিছা। তুমিহে কেৱল সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। শিৱই কৈছে, গকুলৰ গোপীসকলে কৈছে, অ বোলে কৃষ্ণ তুমি আছা হেনো অসবাৰু হৃদিত, অতত্ব নাপাই তোমাক বিচাৰো বাহিৰত। সেই প্ৰভু, তুমি সবাৰো হৃদয়তে আছা, কিন্তু তোমাক আমি তত্ত্ব নাপাই বাহিৰত বিচাৰি ফুৰিছো প্ৰভু। ভগৱন্তক হৃদয়ত কেনেকৈ আছে? এই ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সকলো খৰিতে, সকলো গছতে জুই তত্ত্ব, অগ্নি তত্ত্বটো আছে, কিন্তু ঘৰখন নকৰালৈকে অগ্নি আমি দেখা নাপাওঁ। জুই হলা বাঁহ, জুই হলা বাকচ, কাঠিৰ সৈতে দোকানত কিমান থাকে, নিজে নিজে দোকানখন জুই লাগি যায় নি? নাযায়। খাৰে খাৰে ঘহনি খুৱাব লাগিব, তেতিয়াহে তাৰ পৰা জুইটো ওলাব আৰু আমি চকুৰে দেখিম। ঠিক তেনেকৈ হৃদয়ৰ ভগৱন্তক দেখা পাবলৈ হলে এৰা সেহি মতে কৃষ্ণ আছা অসবাৰু হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। ভক্তি নকৰিলে ঈশ্বৰক আমি দেখা নাপাওঁ। ভক্তি কৰিবলৈ খোজটো কোনটো? এই ৰাম শৰণেহে নিজ ভকতিৰ বীজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিলে ঈশ্বৰক দেখা পাম। ঈশ্বৰক দেখা পাবলৈ ভক্তি কৰিব লাগিব। ভক্তিৰ প্ৰথম খোজটো হল শৰণ। এতিয়া শৰণ মানে কি? তালব্য শ মানে শৰীৰ, ৰ মানে মন বা বেগ, আৰু মূৰ্ধন্য ন মানে হল চৈতন্য। অৰ্থাৎ চৈতন্য শক্তি পৰম আত্মাৰ ভাৱনাৰ দিশত ভাৱনাযুক্ত হৈ এই শৰীৰ আৰু মনক নিৰন্তৰে সেই ব্যৱস্থাটোৰ মাজত যিজনে অৱগাহন কৰাব পাৰে, সেই ব্যৱস্থাটোৰ নামেই হল শৰণ। প্ৰকাশটো আমি পাই যাওঁ, দৰ্শনটো পাই যাম, যিজনে বোলে বাপ কৃষ্ণ। এই যে বাপ কৃষ্ণ বুলি ক'লে, ফোনত কথা পাতোতে বোলে কৃষ্ণ কওকচোন বাপ। আমাৰ যে হেল্ল' বুলি কোৱা এটা অভ্যাস আছে, এই হেল্ল'টোৰ বিপৰীতে বোলে কৃষ্ণ কওকচোন কোনে ক'লে বাপ।
এই বুলি যদি কৈ দিওঁ জানিব আৰু খাওঁতে শুওঁতে উঠোতে বহুতে সেই কৃষ্ণ ভাৱনাযুক্ত হৈ থকাৰ বাবেহে তেওঁৰ মুখ পদ্মখনতে কৃষ্ণ নামটো বাহিৰ হৈ আছে। এই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। গতিকে শৰণ হল সেইটো। বাকী আনুষ্ঠানিক শৰণৰ কথা আপোনালোকে জানে যে প্ৰত্যেকৰে তিনিটা ধৰ্ম আছে। শৰণ আমাক 3 প্ৰকাৰে ল'বলৈ কৈছে। 1 হ'ল বাক্যত শৰণ, 2 হ'ল কায়িক শৰণ, 3 হ'ল মানসিক শৰণ। এই 3টা শৰণৰে তিনিটা ধৰ্ম আছে। আপোনালোকে জানে যিহেতু শৰণীয়া আপোনালোক, গতিকে আমি সেৱাভাগ মাত্ৰ নিবেদনহে কৰা হৈছে যে বাক্যৰ 3টা ধৰ্ম হ'ল সত্য, প্ৰিয় আৰু হিত। এই 3টা ধৰ্ম শৰণ লওঁতে আমাক শিকাইছে আৰু বাক্যৰ সেই 3টা ধৰ্ম আমি শৰণীয়া হিচাপে পালন কৰিছো নাই। প্ৰথম হ'ল সত্য, অৰ্থাৎ আমি মিছা কেতিয়াও নকওঁ, সঁচা কম আৰু সত্যৰ দিশেৰে আমি আগবাঢ়িম। সত্য কোন? সেই কৃষ্ণ, তুমি মাত্ৰ সত্য, বাকী সকল অসত্য। তাৰমানে আমি কৃষ্ণৰ চৰণলৈ যাম, বাকী 33 কোটি দেৱতাৰ চৰণলৈ নাযাম। 1 নম্বৰ। 2 নম্বৰ, যিখিনি কম আমি উপদেশমূলকভাৱে অন্যৰ আগত মুখেৰে প্ৰকাশ কৰিম সেইখিনি শুনোতাসকলৰ বাবে প্ৰিয় হ'ব লাগিব। দুৰ্যোধনৰ বাক্য আমাৰ শুনিবলৈ মন নাযায়। ৰাৱণৰ চৰিত্ৰটো দেখিলে খং এটা উঠে। তাৰপাছত হিৰণ্যকশিপুৰৰ চৰিত্ৰটো ভাওনাত যদি দেখো খং এটা উঠি আহে, এইটোৱে ইমান শাস্তি দিছে। প্ৰহ্লাদে আকৌ যেতিয়া দেৱঋষি নাৰদে যেতিয়া ৰাগটো টানি দিব, মন প্ৰাণ টানি ধৰে নহয়, স্বাভাৱিকতে মনটো একেবাৰে ভাল লাগি যায়। হিৰণ্যকশিপুৰে যেতিয়া কোন নাৰায়ণ বুলি কৈ দিব, কংসই যেতিয়া কোন কৃষ্ণ বুলি কৈ দিব, ৰাস আহিয়া আছে এতিয়া, আপোনাৰ মোৰ মনত অকণমান কিনো কলে এইটো, কৃষ্ণৰ লগতনো যুঁজিবলৈ যাব লাগে নে, এনেকুৱা এটা ভাৱনা আহি যায়। অন্য হাতত যেতিয়া দেৱঋষি নাৰদে গাই দিব গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম, তেতিয়া কিন্তু মনটো একেবাৰে গদগদ হৈ যায়। এইটো যিটো ভাৱনা যে শুনোতাসকলৰ কৰ্ণত অন্তত প্ৰিয় হ'ব লাগিব আপুনি মই উচ্চাৰণ কৰা বাক্যটো। তাৰ পাছত 3 নম্বৰ ধৰ্মটো হ'ল হিত, অৰ্থাৎ যাৰ আগত আমি কম কথাখিনি সত্য হ'ব লাগিব, প্ৰিয় হ'ব লাগিব, লগে লগে তেওঁলোকৰ বাবে মংগলকাৰক হ'ব লাগিব কথাখিনি। যদি কথাখিনিত একো মংগল নহল, তেতিয়াহ'লে সেইটো বাক্যৰ ধৰ্মটো পূৰ্ণাংগ ৰূপত ৰক্ষা নাই হোৱা। সেইখিনি আমি চিন্তা কৰিব লাগিব। এতিয়া শিশু প্ৰহ্লাদে কলে, হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালৰ পৰাই প্ৰহ্লাদে ভাগৱত ধৰ্ম আশ্ৰয় কৰিছে, হৰিগুণ গাইছে। এৰা মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে না, হৃদয়তে থলে ও পঞ্চ বয়সতে প্ৰহ্লাদে ৰাম নাম গালে বান্ধৈ, হৰি নাম গালে। এই ৰাম ৰাম শুনি দৈত্যপতি দিলে নানান শাস্তি, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এইটো হ'ল প্ৰহ্লাদৰ ভাগৱত ধৰ্মৰ মূল দৰ্শন। এতিয়া আমিও ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ কৈছে আমাকো। আমি এতিয়া ভাগৱত ধৰ্ম কেনেকে আশ্ৰয় কৰো? 1 নম্বৰ হ'ল বৰতালযোৰ বজাই নাম প্ৰসংগ কৰাটো আমাৰ ভাগৱত ধৰ্ম। এইটো আমি স্বাভাৱিক। ভকতৰ সংগলৈ গৈ কৃষ্ণ নাম ললো, তাৰ পাছত মাহ প্ৰসাদ খালো, তাৰ পাছত সময় হলে সিদ্ধমুঠি খালো। এইটো হ'ল আমাৰ স্বাভাৱিক চিন্তাৰ মাজত ভাগৱত ধৰ্ম। কিন্তু এইটোৰ কথা নাই কোৱা। শাস্ত্ৰই সিদ্ধান্ত দিছে। নেমি ৰজাৰ আগত 9 জন সিদ্ধৰ কবি নামৰ সিদ্ধজনে কৈছে, হে ৰাজন, তুমি সুধিছা নহয় ভাগৱত ধৰ্ম, তোমাক মই কওঁ শুনা। হে ৰাম আপুনি আচৰিত
ধৰ্ম আনকো শিকাই সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। হে নিমিৰাজন, সেইটো হল ভাগৱত ধৰ্ম। বোলে কোনটো? আপুনি আচৰি ধৰ্ম আনকো শিকায়। প্ৰথম নিজে আচৰণ কৰা, তাৰ পাছত আনক শিকোৱা। যিটো কথা বুদ্ধদেৱে কৈছে, আত্ম দীপো ভৱ, নিজে নিজৰ পোহৰ হবলৈ চেষ্টা কৰা। মানে মই মানে শৰীৰ নহয়, মই মানে আত্মা। আৰু নিজে নিজৰ পোহৰ হবৰ বাবে আত্মাক অতিব প্ৰয়োজনীয় দুটা বস্তু ভগৱন্তয়ে দিছে, সেয়া হল জ্ঞান আৰু বিবেক। সেই দুটা বস্তু দ্বাৰা তুমি নিজে নিজৰ পোহৰ হবলৈ শাস্ত্ৰসন্মতে আগবাঢ়া। ২ নম্বৰ সিদ্ধান্তটো হযৰত মহম্মদে দিছে, উপদেশতকৈ আৰ্হি ভাল। এই যে বুঢ়ী এগৰাকীয়ে নাতিয়েকক লৈ গৈছিল মিঠাই খোৱাটো এৰুৱাই দিব লাগে, বিস্কুট খাই বৰ ভাল পায়, মিঠাই খাই বৰ ভাল পায়। হযৰত মহম্মদে 1 মাহ মানৰ সময় ললে, তাৰ পাছত শিকাই দিলে। বুঢ়ী আইতাকে সুধিছে, তুমিনো সেইদিনাই নকলা কেলে এইটো নিয়মৰ কথা? নহয় আই, বোলে ময়ো মিঠাই খাই বৰ ভাল পাওঁ। মই মিঠাই খাই যেতিয়া ভাল পাওঁ, আনক মই নকৰিবলৈ সেইটো কেনেকৈ কম? মই প্ৰথম এৰি ললো, কেনেকৈ এৰিব লাগে শিকি ললো, তাৰ পাছত তোমাৰ নাতিক মই এই জ্ঞানটো প্ৰদান কৰিছো। এতিয়া আমাৰতো সেইটো নহয়। আমাৰ নিজে কৰো নকৰো পাছৰ কথা, নিজে পঢ়ো নপঢ়ো পাছৰ কথা। মুঠতে পঢ়। কি পঢ়িছে চাবলৈও নাযাওঁ ল'ৰা ছোৱালী। পঢ়িবৰ সময়ত ডাঙৰ ডাঙৰকে টিভিটো লগাও। তাৰ পিছত খলিধলিকে ল'ৰাকেইটাক স্কুললৈ যাবলৈ আপুনি মই উলিয়াই কি কৰো, কাণত মোবাইলটো লৈ ভাতকেইটা ৰন্ধন কৰি থাকো। কথা পাতি থাকো, বোলে নকবা শইকীয়ানী বৰ দেৰিও হৈছে, লৰালৰি তোমাৰ লগত অলপ পাছত কথা পাতিম ৰবা, মই ল'ৰাকেইটাক ভাতকেইটা দি লওঁ। মুঠতে কাণত মোবাইলটো, তাৰ পাছত সিদ্ধমুঠি ৰন্ধন। সেইটো যেতিয়া আপোনাৰ মোৰ কন্যাগৰাকীয়ে দেখি থাকিব, বোলে মায়ে ভাত বনাওঁতে কাণত মোবাইলটো লৈ বনাইছে, তেওঁ যেতিয়া এঘৰলৈ বিয়া হব, তেওঁ তাতো সেইটোৱে কৰিবগৈ। কাৰণ সন্তানে পিতৃ মাতৃৰ স্বভাৱটো অনুকৰণ কৰে, সন্তানে পিতৃ মাতৃৰ আচৰণ অনুকৰণ কৰে। সন্তানে পিতৃ মাতৃৰ কথাবিলাক বৰকে মানি নচলে, কিন্তু আচৰণটো অনুকৰণ কৰে। যদি আমি সেই ভাগৱত ধৰ্ম আচৰণ কৰো, শিকোৱাতকে আপুনি আচৰি ধৰ্ম আনকো শিকায়। আমি যদি নিজে সন্ধিয়া সময়ত গুৰু গৃহভাগীত সোমাই প্ৰাৰ্থনা ভাগ কৰো, আপোনাৰ মোৰ জন্ম হোৱা সদ্যজাত শিশুটো যেতিয়া খোজ কাঢ়িব, সি আপুনি আপোনাৰ মাকৰ পিঠিত গৈ উঠি থাকিব। চাবচোন, মাকৰ পিঠিত গৈ উঠি নমু নমু কৰি থাকিব, হৰি হৰি কৰি থাকিব, শব্দ ফুটক নুফুটক সেই ধৰণে কৰি থাকিব। আৰু সেইটো নিয়ম লাহে লাহে মাকে শিকাওঁতে শিকাওঁতে দেখুৱাওঁতে এদিন সি সেই নিয়মটো সত্য মানি ল'ব। কাৰণ এই শাস্ত্ৰসন্মত ভাগৱত ধৰ্ম। দুটা ভাটৌৰ কাহিনী আপোনাৰভাৱে জানে। এজন ৰজাই ফুৰিবলৈ যাওঁতে পিয়াহ লাগিলত এখন ঘৰত সোমালে। ভাটৌটোৱে কি বুলি ক'লে প্ৰথম ঘৰত সোমাওঁতে? ধৰ ধৰ মাৰ মাৰ। ইখন ঘৰত পানী খোজোতে কি বুলি ক'লে ভাটৌটোৱে? আহক বহক। তাৰমানে সেইখিনি ভাগৱত ধৰ্মৰ জ্ঞান আমাক পাঠ্যপুথিতে দি থৈছে। আমি কিন্তু তেতিয়া বুজিবলৈ চেষ্টা নকৰিলো। আৰু এতিয়া বিশ্লেষণ কৰিলে এইখিনি কথা আমি বুজি পাওঁ যে যিটো ভাটৌৱে ধৰ ধৰ মাৰ মাৰ কৰিছিল, সেইখন ঘৰত সেই গৃহস্থৰ পৰিয়ালটোৰ মাজত সেইটো ব্যৱস্থা চলি থাকে। আৰু যিটো ভাটৌৱে আহক বহক বুলি কৈছিল, সেইখন ঘৰৰ গৃহস্থী মনুষ্য কেইজনে সেই নিয়মটো সদায় পালন কৰি থাকে। ভাগৱত ধৰ্ম কোনটো? আপুনি আচৰিত ধৰ্ম আনকো শিকায়। ভাগৱত ধৰ্ম হল সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তাৰ পাছত সিদ্ধান্ত দিলে, নিমিৰাজন তুমি শুনা, ভাগৱত ধৰ্মৰ দ্বিতীয়টো লক্ষণ হল একান্ত ভকতে নিতে যাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন একান্ত ভকতে যিটো নিয়ম সদায় পালন কৰি থাকে, সেইটো হল ভাগৱত ধৰ্মৰ এজন
এতিয়া একান্ত ভকত কোনজন? এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যি জীৱাত্মাই স্বামী বুলি এজনক ধৰি ললে সুদৃঢ় বিশ্বাসে, যিটো গুৰুজনাই কৈছে স্বামী ৰাম নেৰু আৰ চৰণ তোমাৰ, যে সমস্ত জীৱৰে গৰাকী কৃষ্ণ, সেই তত্ত্বটো বুজি লৈ যিজনে তেওঁৰ চৰণ চিন্তা অহৰ্নিশে কৰি থাকে, সেই ধৰ্মটোৰ নাম হ'ল, সেই নীতিটোৰ নাম হ'ল ভাগৱত ধৰ্ম। সেই নীতিটো আমাৰ সমাজত কোনজনে পালন কৰে? দেখাচাৰ হিচাপে কওঁ, কোনজনে পালন কৰে? আমি চকুৰে দেখিছো সেইজন হ'ল আমাৰ গাঁৱৰ নামঘৰীয়াজন। নামঘৰীয়াজনে সেই নিয়মটো ৩৬৫ দিনে পালন কৰি থাকে। সেইকাৰণে সেই নিয়মটোক আমি স্বাভাৱিকতে বুজিবৰ কাৰণে ভাগৱত ধৰ্ম বুলি আমি আশ্ৰয় কৰিব পাৰো, যে একান্ত ভকতে নিতে কৰে জাকৰতি, যিটো নিতে নিতে পালন কৰি থাকে সেই নিয়মটো হ'ল ভাগৱত ধৰ্ম, আৰু সেইজন হ'ল একান্ত ভকত। এতিয়া আমি কোনোবা এদিনা গুৰু সেৱা কৰো, কোনোবা এদিনা নকৰো, তেনেকে আমি চলি আছো সমাজখন। কিন্তু নামঘৰীয়াজনে সদায় কৰি থাকে। মাত্ৰ পাল পাতি কৰিবলৈ যদি আমি দিওঁ সেইটো বেলেগ কথা, কিন্তু নামঘৰীয়াজনে সদায় কৰে। সেইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্ম যদি একান্ত ভকতে জাক নিতে কৰে ৰতি হয়, তেতিয়াহ'লে ৩৬৫ দিনত কেইটামান পূজা যজ্ঞ কৰি থকা হয় আমাৰ সমাজ ব্যৱস্থাত, অসমীয়া সমাজত। সেইকেইটা কি হ'ব তেতিয়া? ৩৬৫ দিনৰ ভিতৰত এদিন বিদ্যালয়ত সৰস্বতী পূজা পাতে, ৩৬৫ দিনৰ ভিতৰত এদিন গণেশ পূজা পাতে, ৩৬৫ দিনৰ ভিতৰত এবাৰৰ কাৰণে ৩ দিনীয়াকৈ হয়তো দুৰ্গা পূজা পাতে, ৩ দিন বা 4 দিন। শিৱৰাত্ৰি 2 দিনীয়া বা 3 দিনীয়াকে ঠাই বিশেষে পাতে, কিন্তু এবছৰত এবাৰহে পাতে। সেইটো ভাগৱত ধৰ্ম হ'ব নহ'ব? কাৰণ শাস্ত্ৰই ক'লে একান্ত ভকত হ'ব লাগিব। তাৰমানে সেইসকল একান্ত ভকত নাই হোৱা, প্ৰথমতে আমি পূৰণ চিন দিব পাৰিম। 2 নম্বৰতে নিতে জাক কৰে ৰতি, অৰ্থাৎ প্ৰত্যেক দিনাই আশ্ৰয় কৰিব লাগিব। তেওঁলোকে এবছৰত এদিনহে কৰে, আমাৰ নামঘৰীয়াজনে প্ৰত্যেক দিনাই আশ্ৰয় কৰে। সেইকাৰণে নামঘৰীয়াজনে কৰা সেই ব্যৱস্থাটো একান্ত ভকতৰ লক্ষণ হিচাপে ভাগৱত ধৰ্ম বুলি বাস্তৱ সংসাৰখনত আমি বুজিবলৈ চেষ্টা কৰিব পাৰো। সেই নিয়মটোৰে আমি আগবাঢ়ি গ'লে হৈ গ'ল আৰু। তাৰপাছত বাকীখিনি ক্ৰম অনুসাৰে বুজি গৈ থাকিম। তাৰপাছত ভাগৱত ধৰ্মৰ 3 নম্বৰ সিদ্ধান্তটো দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। ৰাম ৰাম উতেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। যে সেইজন জীৱই যেতিয়া মুক্তি বিচাৰে, জীৱই যেতিয়া মুক্তি লাভ কৰিব, সেই মুক্তি লাভ কৰাৰ অৰ্থে কৰিব লগা ব্যৱস্থাটো হ'ল এইটো। যেতিয়া আমি সকলো গৃহস্থী ধৰ্ম পালন কৰা মনুষ্য নামৰ জীৱ, আমাৰ প্ৰতি গুৰুজনাই সেৱা নিবেদন কৰিছে, উপদেশ দিছে, জল পুষ্প ফল মূল অন্ন আদি কৰি অৰ্পিব কৃষ্ণত। এই সকলোবিলাক কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। তেতিয়া লাভ কি হ'ব? তেতিয়াহে গৃহ ধৰ্মে গৃহস্থী ধৰ্ম পালন কৰা জীৱ হিংসা দুখে নপাৱয়, তেওঁলোকক হিংসা আৰু দুখে নচুৱে বুলি কৈছে। আৰু কৃষ্ণে কনিষ্ঠ হৈয়া মুকুতি সাধয়, তেতিয়াই ভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া আপুনি আমি যেতিয়া কৰ্মটো কৰো, অন্ন মুঠি ৰন্ধন কৰিছো, কোনোবাই 3 মুঠি দিওঁ, কোনোবাই 4 মুঠি দিওঁ, এতিয়া সঁচাটো কোনটো?
যদি শাস্ত্ৰসন্মতে চাওঁ তেতিয়াহ'লে 4টো হ'ল সত্য, গুৰুদেৱ, নাম আৰু ভকত। এইটো আশ্ৰয় কৰোঁতে আকৌ কাষতে বাতি এটাত মানে গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰি অন্নমুঠি স্বামীজনৰ আগত দিলো, আকৌ কাঁহীখনৰ দাঁতিতে বাতিটোত আকৌ ব্ৰইলাৰ মাংস অকণ দিলো নি, সেইটো চাব লাগিব আকৌ লগে লগে। তাৰমানে সিদ্ধমুঠি কৃষ্ণত অৰ্পণ কৰি ঠিকেই আমি পাক কৰিলো, কিন্তু সেই ব্ৰইলাৰ মাংসটো ৰক্ত ৰঞ্জিত হৈ গ'ল। সেইটোতো কৃষ্ণই কৈছে অৰ্জুনৰ আগত, সখা ৰক্ত ৰঞ্জিত দ্ৰব্য মই গ্ৰহণ নকৰো। কিন্তু এতিয়া কৃষ্ণ ক'ত আছে? হৃদয়ৰ মাজত। সেইজন ঈশ্বৰ কৃষ্ণ গ্ৰহণ নকৰা দ্ৰব্যটো আপুনি মই যদি দি দিওঁ, তেতিয়াহ'লে গোটেইখন খেলি মেলি হৈ যাব। সেই খেলি মেলি খিনিৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে ভাগৱত ধৰ্মটো সুন্দৰকে আমি বুজিবলৈ চেষ্টা কৰিব লাগে। এই কথাটো কৈছে যে সত্যভাৱে শুদ্ধভাৱে আমি আশ্ৰয় কৰিব লাগিব। কোনোবা এজন ব্যক্তি আপোনাৰ মোৰ ঘৰত আহিছে, তেওঁ সদায় আহি থাকে। প্ৰথম দিনা আহিলত সুন্দৰকে তামোলৰ ভটাটো কাটি তামোল এখন দিলো, বোলে কৃষ্ণ খাওক, বাপজন কৃষ্ণ লব। তাৰপাছত চাহ অকণো দিলো ধুনীয়াকে বিস্কুটে। 3 দিনৰ মূৰত আকৌ আহিল, সেইদিনা অকণমান হেৰু গেৰু হলেই। তাৰপাছত আকৌ 2 দিনৰ পাছত আহিল, তাৰপাছত আখৈটো পাই গলো, এইটো সদায় আহিয়ে থাকে। এইজনৰ পৰা এইটো সদায় আহিয়ে থাকিলে আপোনাৰ মোৰ ৰূপান্তৰিত হৈ গল চিন্তাটো। কিন্তু শাস্ত্ৰত সেইটো নাই কোৱা। তোমাৰ সন্মুখত উপস্থিত হোৱাজন, তোমাৰ ঘৰলৈ অহাজন কেৱল এটাই সিদ্ধান্ত, অতিথি দেৱো হব। তুমি মূৰটো দুৱাই সেই শহীদজনক সেৱা কৰা নকৰাটো বাৰু পাছৰ কথা। ভক্তিটো আমি এনে যে দেখুৱাই দিব লাগিব এইটোও নহয়, অন্তত তেওঁৰ লগত থকা সেই 5 মিনিট সময় আমি পুৰোহিত আন্তৰিকতা পূৰ্ণৰে আমি ব্যৱহাৰটো কৰিব লাগে। তেওঁ বা কি দৰকাৰত আহি আছে, কিজান তেওঁক পইচা 1000 দৰকাৰ হৈছে, তেওঁ অন্তত সুখ দুখটো আমি বুজ ল'বলৈ চেষ্টা কৰিব লাগে। আৰু কৰিলৈ সাধ্য অনুসাৰে তেওঁক আমি সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। কোনোবা এজনে আপোনাৰ মোৰ গৃহত হাজিৰা কৰ্ম কৰিছে, তেওঁক আমি য'ত আমি সিদ্ধমুঠি খাওঁ ডাইনিং ৰুমত, সেই তাতে নি তেওঁক সিদ্ধমুঠি খাবলৈ দিব লাগে। তেওঁ সাজ পোছাক লেতেৰা বুলি, তেওঁ অপৰিষ্কাৰ বুলি আমি ঘৃণাৰ চকুৰে চাবলৈ আমাৰ শাস্ত্ৰই কিন্তু নাই কোৱা। কাৰণ তেওঁৰ হৃদয়তো একেজন ভগৱানেই আছে। সেইকাৰণে আমি শৰীৰটোক দৰ্শন কৰিব নালাগে। শৰীৰটোৰ যি চৰ্ম অৰ্থাৎ ছাল, এই ছাল ছটা প্ৰত্যেকৰে একে নহয়, কাৰোবাৰ বগা কাৰোবাৰ কলা। আৰু বিজ্ঞানৰ দিশেৰে যদি আমি চিন্তা কৰো, তেতিয়া ধুনীয়াটোৰ প্ৰতি আমাৰ অকণমান বিৰূপ মনোভাৱটো আহিব। তেতিয়াহে কেতিয়া? যেতিয়া বুজিবলৈ চেষ্টা কৰিম মনুষ্য শৰীৰটোৰ ছালখন বগা হলেও কোলা হলেও হাড় কিন্তু প্ৰত্যেকৰে 200 আছে। প্ৰত্যেকৰে শৰীৰত 200 হাড়হে আছে, এডালো কাৰো বেছিও নাই কমো নাই। একেটাই যদি শৰীৰ, তেতিয়াহ'লে বগা কোলা আপুনি মই ছালখন চাই পানি ধুনীয়া সুন্দৰ এইবিলাকৰ বিশ্লেষণ কৰি কোনো লাভ নাই। এজন মানুহৰ সৌন্দৰ্যতাটো শাস্ত্ৰই কৈছে তেতিয়ালৈকে থাকে, এজন মানুহৰ সৌন্দৰ্যতা তেতিয়ালৈকে থাকে যেতিয়ালৈকে মানুহজনে কেতিয়ালৈকে থাকে বাৰু জানে নে নাজানে? তেতিয়ালৈকে থাকে যেতিয়ালৈকে মানুহজনে মুখেৰে মাত এষাৰ নেমাতে। তেওঁ সৌন্দৰ্যতাটো তেতিয়ালৈকে থাকে। ইমান সুন্দৰকে বাপাইসকল বহি আছে, আমি কিবা এটা কৈ দিয়াৰ লগে লগে আপোনাৰ ভাবে যে সেই এইটোৱে এনেকুৱা কথা কয় নি বুলি কৈ দিয়াৰ লগে লগে গম পাই যাব। ইমান ধুনীয়াকে বহি আছে, ইমান সৌন্দৰ্যতা প্ৰকাশ হৈ আছে মুখমণ্ডলত, যেতিয়া এটা বেয়া শব্দ উচ্চাৰণ কৰি দিব তেতিয়া জানিব এইটোৰ স্বভাৱটো এনেকুৱাই। তাৰমানে বগলী ভকত সেই ব্যৱস্থাটোৰ কথা কয় যে সৌন্দৰ্যতাটো ছালত নহয়, সৌন্দৰ্যতাটো বগা কোলাত নহয়, সৌন্দৰ্যতাটো হ'ল আপোনাৰ মুখেৰে উচ্চাৰণ কৰা সেই বাক্যৰ দ্বাৰাহে সৌন্দৰ্যতাটো প্ৰকাশ হয়। কিন্তু যেতিয়ালৈকে তেওঁ মুখেৰে মাত নামাতিব তেতিয়ালৈকে তেওঁ সৌন্দৰ্যতাটো থাকিব। যেতিয়াই তেওঁ মাতষাৰ মাতি দিব তেতিয়া তেওঁৰ স্বৰূপটো ওলাই পৰে। সেইকাৰণে আমি বাক্যৰ যি 3টা ধৰ্ম শৰণত, সেইকাৰণে সেই 3টা আমি যিমান পাৰো সুন্দৰভাৱে পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। তাৰ পাছত 4 নম্বৰ ভাগৱত ধৰ্মটো কৈছে। 4 নম্বৰতে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ
ও ভাৰ যায় আপোনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত সেইটো হল মহাভাগৱত ধৰ্ম তপ জপ তীৰ্থ ব্ৰত এই সকলোবিলাক ঈশ্বৰত অৰ্পণ কৰিবলৈ কৈছে তোমাৰ যিমানবিলাক সদাচাৰ আছে এতিয়া তপ কি জপ কি যজ্ঞ কি পূজা কি মন্ত্ৰ কি আমি যদি চিন্তা কৰো তেতিয়াহ'লে ছাত্ৰৰ তপস্যাটো হ'ল ছাত্ৰানাং অধ্যয়নং তপ অধ্যয়ন কৰাটোৱে হ'ল ছাত্ৰৰ তপস্যা সেইকাৰণে অধ্যয়ন কৰিবলৈ যোৱাৰ আগত ছাত্ৰজনে অন্তত শৰীৰটোৰ চাফ চিকুণতাটো কৰি ল'ব লাগে তাৰপিছত অন্তত ধূপ এডাল জ্বলাই ঈশ্বৰক চিন্তা কৰিব লাগে আৰু চিন্তা কৰি সেইমতে নিজৰ অধ্যয়নৰ পাঠ্যপুথিৰ ব্যৱস্থাটোত আগবাঢ়িব লাগে তেওঁ ৰাতি 2 বজাত উঠক ৰাতিপুৱা 4 বজাত উঠক কোনো কথা নাই তেওঁ অন্তত 10 মিনিট বা 15 মিনিট সেই ব্যৱস্থাটো আশ্ৰয় কৰাৰ পাছত তেওঁ টেবুলত বহিব লাগে এইটো ব্যৱস্থাৰ কথা কৈছে তাৰপিছত ধ্যান মূল গুৰুৰ মূৰ্তি পূজা মূল গুৰুৰ পদ মন্ত্ৰ মূলং গুৰুৰ বাক্যং মোক্ষ মূলং গুৰুৰ কৃপা গুৰুৰ কৃপা হি কেৱলম গুৰুৰ কৃপা হি কেৱলম গুৰুৰ কৃপা হি ব্যাস শিষ্য তেওঁৰ গুৰু হল দেৱৰ্ষি নাৰদ ব্যাসৰ মন উগুল থুগুল 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলে আৰু দেৱৰ্ষি নাৰদক গুৰু মানি দেৱৰ্ষি নাৰদৰ কৃপা ধন্য হল গুৰুৰ বাক্যক মন্ত্ৰ হিচাপে আশ্ৰয় কৰিছে ও মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ সেই ব্যাস মই তোমাক উপদেশ দিছো আৰু সেইকাৰণে ব্যাসে দেৱৰ্ষি নাৰদক গুৰু মানি গুৰুৰ মন্ত্ৰ আশ্ৰয় কৰি বন্ধৰ মুখৰ সেতু দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি বন্ধনৰ পৰা মুখ্য প্ৰাপ্তি হোৱা উত্তম ব্যৱস্থাটো কেৱল কৃষ্ণ নাম এই পৰম সত্যটো আশ্ৰয় কৰি গুৰুৰ বাক্য মন্ত্ৰ হিচাপে আশ্ৰয় কৰি ব্যাসে মহাভাগৱত প্ৰণয়ন কৰিলে তাৰপাছত ধ্ৰুৱই দেৱৰ্ষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰি গুৰুৰ বাক্য ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদৰ্শী মন্ত্ৰ আশ্ৰয় কৰি ঈশ্বৰক ধ্যান কৰি ঈশ্বৰৰ কৃপা লাভ কৰিলে দস্যু ৰত্নাকৰে দেৱৰ্ষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰি ৰাম নাম আশ্ৰয় কৰি মহৰ্ষি বাল্মীকিলে নিজক উত্তৰণ ঘটাব পাৰিলে প্ৰহ্লাদে দেৱৰ্ষি নাৰদৰ শিষ্যত্ব গ্ৰহণ কৰি মাতৃ গৰ্ভতে পোৱা সেই ৰাম নাম কৃষ্ণ নাম হৰি নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিলে
এনেকৈ গুৰুৰ বাক্য মন্ত্ৰ হিচাপে আশ্ৰয় কৰি গুৰুৰ চৰণ পূজা অৰ্পণা কৰি যিসকলে সেই নিয়মটো পালন কৰে তেওঁলোকে নিশ্চিতভাৱে গুৰুৰ কৃপাত পৰম গতি লাভ কৰিব পাৰিব। আৰু প্ৰমাণ ভাগৱতে আমাক সৰ্বপ্ৰথমে দিলে পৰীক্ষিত ৰাজা অভিশপ্ত আৰু তেৰাই মহামানী শোক গুৰুৰ কৃপা ধন্য হৈ শোক গুৰুৰ আজ্ঞা শিৰোগত কৰাৰ বাবে পৰীক্ষিত অভিশপ্ত হৈও পৰম গতি লাভ কৰিব পাৰে। তাৰ পাছত ভাগৱতে আমাক সিদ্ধান্ত দিছে সেই পৰীক্ষিতৰ মুখ্য প্ৰাপ্তিৰ সেই 7 দিনীয়া ব্যৱস্থাটোত গংগাৰ পাৰত 60,000 ঋষিমুনি উপস্থিত আছিল। আৰু সেই 60,000 ঋষিমুনিয়ে যেতিয়া পৰীক্ষিতৰ মুখ্য প্ৰাপ্তি হ'ল তাৰ বহুদিনৰ অন্তত যেতিয়া পুনশ্চ ভাগৱত কৃষ্ণ কথা আশ্ৰয় কৰাৰ মানস কৰি শোকগুৰুৰ চৰণত গৈ সেৱা নিবেদন কৰিলে, তেতিয়া শোকগুৰুৱে কি ক'লে যে এতিয়া আৰু সেই পৰিৱেশ নাই, এতিয়া আৰু সেই সময় নাই। গতিকে কলিৰ আৰম্ভ যেতিয়া হ'ল, কলিৰ কৰাল গাখত জীৱ বিপথে পৰিচালিত হৈছে, গতিকে মই আৰু সেই পৰিৱেশটো নোপোৱাৰ বাবে তোমালোকৰ আগত কৃষ্ণ কথা ভাগৱত কথা কবৰ বাবে বৰ ইচ্ছা প্ৰকাশ কৰা নাই ঋষিসকল। এই বুলি কলত 60,000 ঋষিমুনিয়ে সেৱা নিবেদন কৰিছে যে সেই শোকগুৰু তেতিয়াহ'লে আমাৰ মনৰ ইচ্ছা পূৰণ নহ'ব নেকি? তেতিয়া শোকগুৰুৱে সিদ্ধান্ত দিছে যে তোমালোকে যোৱা উগ্ৰশ্ৰৱা সূত নামৰ এজন নিষ্কুলীয়া ব্যক্তি আছে, যাক তোমালোকে বাটচৰাৰ ভিতৰলৈ আহিবলৈ দিয়া নাছিলা মই কৃষ্ণ কথা কৈ থাকোঁতে। তেওঁৰ ওচৰলৈ যোৱা, তেওঁৱে তোমালোকক ভাগৱত কথা ক'ব। আৰু তৎক্ষণাৎ 32,000 ঋষিমুনি সেই স্থান ত্যাগ কৰিলে। কাৰণ তেওঁলোকে দুটা অহংকাৰ কৰিলে। এক হ'ল আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ বংশৰ গৌৰৱ আছে আমাৰ, নিষ্কুলীয়াৰ মুখেৰে আমি কিয় কৃষ্ণ কথা শুনিম। 2 নম্বৰতে আমি বেদশাস্ত্ৰত পাৰ্গত, আমি পণ্ডিত, কিয় নিষ্কুলীয়া সূতৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম। অৰ্থাৎ সেই 32,000 মহামানী শোকগুৰুৰ নিৰ্দেশক আজ্ঞাক অমান্য কৰাৰ বাবে তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিলে। আৰু যিসকলে পাৰিলে তেওঁলোকৰ বিষয়বস্তু আপোনাৰভাৱে জানে। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান অমান্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। আৰু যেতিয়া কৃষ্ণ কথা কবলৈ সূতক আবদাৰ ধৰিলে গুৰুৰ বাক্য আশ্ৰয় কৰি, তেতিয়া সূতে কি বুলি ক'লে? এৰা আমি হেন অকুলীন আছিল মনত অতুমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। কৃষ্ণ কথা কীৰ্তন মূৰলাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। সেই মান্যবৰসকল, আমি ইমান দিনে ভাবি আছিলো আমাৰ এটা কুল নাই, আমি নিষ্কুলীয়া, কিন্তু আজি আমি বুজি পালো আমাৰ এটা কুল আছে, সেইটো হ'ল সন্তৰ সংগ, সাধুৰ কুল, মহন্তৰ কুল। আমি ইমান দিনে ভাবি আছিলো আমি অপবিত্ৰ বুলি, আজি আমি বুজি পাই গলো তোমাৰ হক ভকতৰ সংগ পালো। কৃষ্ণৰ কথা কবলৈ আমাক যে তোমালোকে উপযুক্ত পাত্ৰ বুলি ভাবিলা, আমি বুজিলো আমাৰ
সংঘ আছে ভকতৰ সংঘ, আমাৰ কুল আছে সন্তৰ কুল মহন্তৰ কুল। আৰু আমি এইটোও বুজি পালো কৃষ্ণ কীৰ্তনত মূৰ মহালাভ আছে। মূৰ মানে সেইখিনিত পোতে নিজৰ কথা নাই কোৱা। সেই মূৰ শব্দটোৰ অৰ্থ হ'ল জীৱাত্মাৰ কথা কৈছে, যে কৃষ্ণৰ কীৰ্তন কৰা সেই জীৱাত্মাৰ সেই লাভটো হয় যে কৃষ্ণৰ কীৰ্তন কৰিলে জীৱৰ জাত আৰু অজাত এইবিলাক নাই। মানে জীৱৰ জাত পাত বিচাৰ কৰাৰ ব্যৱস্থাটো কৃষ্ণ নামত নাই বুলি কৈছে। প্ৰমাণ আপোনাভাৱে চাব পাৰে। অগ্নিৰ স্বাভাৱিক ধৰ্ম হ'ল দাহকতা, তাৰ পাছত পানীৰ স্বাভাৱিক স্বভাৱ হ'ল সিক্ততা ধৰ্ম। যি ধৰণে সৰু থুপুক থাপাককে খোজ কঢ়া আপোনাৰ সন্তানটি এটি শিশু জ্বলি থকা একুৰা জুইত হাতখন ভৰাই দিয়াৰ লগে লগে জুইকুৰাই এই বুলি কেতিয়াও নকয় যে হেৰৌ এই সন্তানটোৱে মুখেৰে মাতিবই পৰা নাই, সি নাজানে এতিয়া আহি মোৰ বুকুত হাতখন ভৰাই দিছে, মই তাক নপুৰুচোন দিয়া। জুইকুৰাই এই বুলি কয়নে? নকয়। লাখুটিডালত ভৰ দি খোজকাঢ়ি যোৱা দেউতাজনে যেতিয়া এঘৰৰ পৰা অন্য ঘৰলৈ গৈ থাকোতে হঠাৎ মুখলধাৰে বৰষুণ জাক আহিল, বৰষুণ জাকে কয়নে দেউতাজনে বেগাই খোজকাঢ়ি যাব পৰা নাই, মই মোৰ পানীৰে দেউতাক নেতিয়াওচোন দিয়া? কয়নে বাৰু? নকয়। ঠিক তেনেকৈ মাধৱ গুৰুজনে আমাক নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। হেৰা জ্ঞানে বা অজ্ঞানে ও মাধৱৰ নাম সুৰে যিটো জনে সুৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ও ৰাখিয়া ফুৰন্ত হৰি। আজি ইয়াৰ পৰা আমি গুচি যোৱাৰ লগে লগে হয়তো আপোনাৰ হ'ব নাতিটোৱে কৈ দিব পাৰে, অ ককা ইমান দেৰি ক'ত আছিলা? বোলে আমুকৰ ঘৰলৈ গৈছিলো। তালেনো কেলে গৈছিলা? এই ভাগৱত কথা ওলাইছিল, কৃষ্ণ কথা। বোলে ককা কৃষ্ণ কথা শুনিলেনো কি হয়? আপুনি মই নিমাত কৃষ্ণ কথা কলেনো কি হয় নাজানো, নজনাকৈওতো আপুনি মই কৃষ্ণ কৃষ্ণ বুলিয়ে কৈ আছো। সেই সিদ্ধান্তটো দিছে। অৰ্থাৎ জুইয়ে যেনেকৈ তাৰ বুকুত হাতখন ভৰাই দিয়া সেই শৰীৰধাৰী মনুষ্য বা জীৱক বাছ বিচাৰ নকৰে, তাক পুৰিবই, জনা নজনা কোনো কথা বিচাৰ নকৰে, ঠিক তেনেকৈ নাম আশ্ৰয় কৰা সেই জীৱক নাম ললে কি হয় জানক বা নাজানক, জ্ঞানে বা অজ্ঞানে, এক ঈশ্বৰ কৃষ্ণদেৱৰ নামত যদি শৰণাপন্ন হয় তেওঁ সেই নিয়মটো পালন কৰে, নামে সেই জীৱক ক্ৰীড়া কৰিব কৰিব কৰিব। ভাৱনাটো মাত্ৰ নিজৰ। বোলে ল'ৰাটোলৈ বোৱাৰী এজনী লাগে, এই বুলি ভাবি ভকত 4জনক মাতি পানি পায়স এমুঠি দিছিলো যদি সেইটো পাব। যদি ল'ৰাটোৰ মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট হওক বুলি গুৱাপান এযোৰ নামঘৰত গৈ বন্তি এগছ ধূপ জ্বলালোগে, তেতিয়াহ'লে ভগৱন্তই সেইটো দিব। ভগৱন্তক যদি কয় বোলে কৃপাৰ সাগৰ দয়কী নন্দন পুৰিও মনৰ কাম, মোৰ মনৰ কামনা প্ৰভু তুমি পূৰণ কৰা, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ পাম, সেইটো পাব। ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। আমি যিটো ভাবিম ভগৱন্তই সেইটো দিব। সেইকাৰণে আমি ভাৱনাত নিৰ্বাচনটো শুদ্ধ হ'ব লাগে। সেই কথাটোহে আমাক ভাগৱত দৰ্শনৰ মাধ্যমেৰে কৈ আছে। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহপুত্ৰ ভাৰ্যা আপোনাৰ। তাৰ পাছত সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকেহে বোলয় মহা ধৰ্ম ভাগৱত। সেইটো মহাভাগৱত। শুদ্ধভাৱে আশ্ৰয় কৰিছো নে নাই কৰা, চিন্তাখিনি নিজে নিজে বিশ্লেষণ কৰিলে উত্তৰটো পাই যাম। ঐহাৰ উত্তৰ শুনা দৈত্য শিশু মনে গুণা, ও জিতেন্দ্ৰিয়া নোহে যিটো জন
বালত আসক্ত মন স্নেহ বাঢ়ে অনুক্ষণ তা সম্বাৰ নেদেখো মুখ্যন হীৰা কোননো পুৰুষ আছে বিষয়ক কৰি পাছে ও ৰাম এৰিবাক সামৰ্থ্য শুইবেক এতেকে সে নিষ্ট কৰি বালক কালৰ পৰা ভকতিত যত্ন কৰি বেক সেই দৈত্য শিশুসকল, সেই মোৰ বান্ধৱ লগৰীয়াসকল, তোমালোকে ইয়াৰ উত্তৰটো শুনা যে জিতেন্দ্ৰিয় নোহে যিটোজন, যিজনে ইন্দ্ৰিয়ক দমন কৰিবলৈ ইচ্ছাটো কৰা নাই, চিন্তাটো কৰা নাই, ব্যৱস্থা মাজত সোমোৱা নাই, যিজনে কেৱল গৃহতে মনটো আবদ্ধ কৰি ৰাখিছে, গৃহত আসক্ত মন স্নেহ বাঢ়ে অনুক্ষণ তা সম্বাৰ নেদেখো মুখ্যন, তেওঁলোকৰ মুখ্য প্ৰাপ্তি কেতিয়াও নহয়। যিসকলে কেৱল মোৰ ধন, মোৰ জন, মোৰ গাড়ী, মোৰ বাৰী, মোৰ সম্পত্তি আদিবিলাকৰ মাজত নিজৰ জীৱনটো অতিবাহিত কৰে, সেইসকলে কেতিয়াও মুখ্য প্ৰাপ্তি হ'ব নোৱাৰে। কোননো পুৰুষ আছে বিষয়ক কৰি পাছে এৰিবাক সামৰ্থ্য শুইবেক। যে এনেকুৱা কোন জীৱ আছে শৰীৰধাৰী যিসকলে বিষয়ক এৰিব পাৰিব? এতেকে সে নিষ্ট কৰি বালক কালৰ পৰা ভকতিত যত্ন কৰিবেক। সেইকাৰণে মাজত ধৰি কোনেও সেই বিষয়বিলাক এৰিব নোৱাৰে, তাৰ কাৰণে অভ্যাসটো লাগিব শিশু কালৰ পৰাই। সেইকাৰণে প্ৰহ্লাদে সিদ্ধান্ত দিছে সেইটো যে হেন জানি শিশু হব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এতিয়া আমাৰ সন্তানবিলাকক সেইকাৰণে আমি পিতৃ মাতৃয়ে সেইখিনি শিকাব লাগিব যে আমি কাৰোবাৰ পৰা ধৰি লওক কোনোবা এজনে আমাক 10 টকা এটা দিছে মৰমত আমাৰ শিশুটিক, সেইটো লবৰ সময়ত অন্তত শিশুটিয়ে যাতে কৃষ্ণ বুলি কবলৈ শিকে। কাৰোবাক তামোলৰ বটাটো আপোনাৰ মোৰ সন্তানে যেতিয়া আগবঢ়াই দিবলৈ আপুনি মই পঠিয়াম, সেই কন্যাগৰাকীক তামোলৰ বটাটো দিওঁতেও অন্তত অতিথিক আগবঢ়াই দিবলৈ যাওঁতে অন্তত পিতৃ মাতৃয়ে আমি শিকোৱাটো প্ৰয়োজন বোলে সন্তু বা মাজনী তুমি তেওঁক বটা ভাগ আগবঢ়াই দিওঁতে কৃষ্ণ বুলি কৈ মূৰটো ধুৱাই দিবা। যেতিয়া মাকে ৰজস্বলা হৈ থকাৰ বাবে, ঋতুমতী হৈ থকাৰ বাবে হঠাৎ অতিথি এজন ওলালে, তেওঁ দিব নোৱাৰে চাহকণ, তেতিয়া তেওঁৰ কন্যাগৰাকীয়ে যদিও চাহ দিব পৰা হোৱা নাই তথাপিতো মাকে শিকাই দিয়ে অতিথিজনক চাহ অকণ দিবলৈ। এতিয়া সেই নিয়মকেইটা অন্তত শিকাই দিয়াটো ভাল যে আইজনী যিজন আহিছে তেওঁৰ আমাৰ বৰদেউতা অৰ্থাৎ তোমাৰ ককা সম্বন্ধীয় সম্পৰ্ক, বয়সৰ কিমান, গতিকে তুমি তেওঁক চাহকণ আগবঢ়াই দিওঁতে কৃষ্ণ বুলি কৈ ধুনীয়াকে দিবা। এইটো অন্তত আমি শিকাব পাৰোঁ। সেই কৃষ্ণটোৱে কিমান বুজি পাব সেই সময়ত সেইটো পাছৰ কথা, কিন্তু সেই কৃষ্ণ নাম আশ্ৰয় কৰোঁতে কৰোঁতে এদিন তেওঁ নিজেই সেই পৈণত অৱস্থালৈ উত্তৰণ হ'ব। আৰু তাকে প্ৰহ্লাদে কৈছে যে এতেকে সে নিষ্ট কৰি বালক কালৰ পৰা ভকতিত যত্ন কৰিবেক। আমাৰ সন্তানৰ যেতিয়া জন্ম হয় তেতিয়া আমি বছৰে বছৰে জন্ম বাৰ্ষিকী হিচাপে বাৰ্থডে পাতো নাই বাৰু? বাৰ্থডে, সেই বাৰ্থডেটোত আমি কি কৰোঁ?
কেক এটা আনো হোটেলৰ পৰা, মম কেইডালমান জ্বলাই লওঁ, তাৰপাছত ফু মাৰি মম কেইডাল নুমুৱাই হেপী বাৰ্থডে বুলি কৈ কেকটো কাটি এটুকুৰা নিজেও খাওঁ, এটুকুৰা সন্তানকো দিওঁ। সেইটো পশ্চিমীয়া সংস্কৃতি। সেইটোৰ পৰা কাৰো একো মংগল নহয়। কিন্তু সেই দিনটোত সেইটো নিয়ম পালন নকৰি গুৰুজনাই দিয়া অপূৰ্ব সৃষ্টি কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী যদি পাঠ কৰিবৰ বাবে গাঁৱৰ অন্তত 2জন ভকতক মাতি আনক, মাতি আনি সেই 2জন ভকতক কীৰ্তন একাধাৰ পাঠ কৰাৰ অন্তত সন্তান্তিক অন্তত ব্ৰহ্মা আদি কৰি জীৱজত প্ৰাৰ্থনা কি কৰিলো ভকতি নকৰি আদি ধৰণৰ যিটো প্ৰাৰ্থনাই আপুনি মুখস্থ কৰিবলৈ শিকাইছে, সেই প্ৰাৰ্থনাটো অন্তত গাই সেই 2জন ভকতক সেৱা কৰাৰ নিয়মটো অন্তত প্ৰত্যেক বছৰে জন্মদিনটোতো যদি শিকোৱা যায়, অন্তত সেই সন্তানক সমাজখন অদূৰ ভৱিষ্যতে সুন্দৰভাৱে পালন কৰিব। তেওঁৰ পৰা আমাৰ আৰু ভয় নাথাকে। আমি সুন্দৰভাৱে চকু মুদিব পাৰিম। পাৰিলেতো সদায়ে শিকাব লাগে, কিন্তু নোৱাৰিলেও অন্তত সেই দিনটোত বেয়াটো নিশিকাই ভালটো শিকাব লাগে। কাৰণ মাধৱদেৱৰ দ্বাৰা প্ৰণয়ন হোৱা অসমীয়া জাতিৰ অতি গৌৰৱৰ বস্তু হ'ল নামঘোষা। যি নামঘোষাক বাদ দি এনে এজন অসমীয়া নাই যি ভগৱানৰ লগত কথা পাতিব পাৰিব। আছে নেকি কোনোবা অসমীয়া মানুহ নামঘোষাক বাদ দি ভগৱানৰ লগত কথা পাতিব পৰা? নাই। কেৱল মাধ্যমটো হ'ল নামঘোষা। যিমান আমি আশ্ৰয় কৰিছো ভকতৰ আগত মূৰটো ধোৱাওঁতে, প্ৰত্যেক জোকা ঘোষা আমি নামঘোষাৰ পৰা আশ্ৰয় কৰোঁ। তাৰমানে নামঘোষা এনে এক উত্তম শাস্ত্ৰ যাক আশ্ৰয় নকৰিলে মনুষ্যৰ জীৱনটো একেবাৰে বৃথা বুলি কৈছে। ইমান উত্তম নামঘোষা আমাৰ গৃহতে আছে, ইমান উত্তম কীৰ্তন গ্ৰন্থ আমাৰ গৃহতে আছে। শংকৰ মাধৱ 2জনা গুৰু আমাৰ প্ৰত্যেকৰে গৃহে গৃহে থকাৰ পাছতো এই পশ্চিমীয়া সংস্কৃতি আমি পালন কৰিছো। জীৱন অধোগতিৰ দিশেৰে লৈ গৈছো, জীৱন বিপথে পৰিচালিত লৈ গৈছো। ভক্ত প্ৰহ্লাদে এনেকেই কথাখিনি কৈ আছে আমাক, এৰা আৰু হেতু নেৰিবাৰ শুনা কহো সাৰে সাৰ ও ধন আশা এৰিবে কোনে দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিষ্টে নিষ্ট হে ৰাম মানে অতি পৰম যতনে। আৰু সেইটো নেৰিবাৰ শুনা কহো সাৰে সাৰ। তোমাৰ সবৰ আগত আমি সাৰৰো সাৰ, গুজ্যৰো গুজ্য, গোপনীয়ৰো গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, সেই পৰম তত্ত্বটো আমি ক'ব বিচাৰিছো যে ধন আশা এৰিবেক কোনে। হয়, ধনৰ আশাটো কোনেও ত্যাগ কৰিব নোৱাৰে। এতিয়া আপোনাৰ সবৰ মনত প্ৰশ্ন হৈ যাব পাৰে, সেই কথাটো বৰ্তমান কৈছে বোলে গগৈ বাপ আপুনি ইমান ধুনীয়াকে কথাখিনি কৈ আছে, বা আপুনি এই কথাখিনি যে কৈ আছে, আপুনি যে শিৱসাগৰৰ পৰা তেজপুৰৰে বেচেৰিয়ালৈ আহিছে, ইয়াত অহাৰ বাবদ আপুনি এতিয়া গাড়ী এখন লৈ আহোঁতে পইচা ল'বনে নলয়? এনেকুৱা এটা ভাৱনা আমাৰ মনলৈ আহি যায়। আৰু প্ৰহ্লাদেও কৈছে, হয়, ধন আশা এৰিবেক কোনে। ধনৰ আশাটো কোনেও ত্যাগ কৰিব নোৱাৰে। দেহাটো কৰিয়া শ্ৰেষ্ঠ জানা ধন নিষ্টে নিষ্ট মানে অতি পৰম যতনে। নিজৰ দেহাটোতকৈও ধনটোক বেছি শ্ৰেষ্ঠ বুলি মান্যতা প্ৰদান কৰে। আৰু আমিও সেইটোৱে কৰি থাকো, দেহা দি দিম কিন্তু ধন নিদিওঁ। এনেকুৱা কিছুমান কথা আমাৰ সচৰাচৰ চলি থাকে। আৰু প্ৰহ্লাদে সেইখিনি জ্ঞানকে এখন ছবিৰ জৰিয়তে শিশুসকলৰ আগত কোৱাৰ চলেৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দৰ্শন কৰাইছে। হীৰা প্ৰা
প্ৰাণকো এৰিয়া গয়া অসুৰ সবে চুৰ কৰে পাইলে তাকত এখনে কাতয় হেনখে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰ ৰাজাক সেৱয় কতো অৰ্থৰ নিদানে গয়া যুদ্ধ কপান ছয় ৰাজা ৰংগে ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায় দেখিও বিচাৰি শিশু ৰংগে বাণিজ্য কৰি বেজায় পৰদেশ গলা পায় থাকে তাত নিদ্ৰাত পৰিয়া শত সবে থাকে চাই এক দৃষ্টি অভিপ্ৰায় বিতৱানে সভা কুমাৰী শ্ৰীৰামে আৰু শুনা সেইটো কিছু গৃহৰ থাক কহু দৈত্য শিশু সবে মন কৰি ও প্ৰিয়তম ভাৰ্যা যিটো তাংকতে জীবাক সিটো নপাৰয় কেহু নিষ্ট কৰি সি মোৰ বান্ধৱ শিশুসকল তোমালোকে এটা কথা মন কৰাচোন এই যে দেহাতকৈও শ্ৰেষ্ঠ ধন এই ভাৱনাযুক্ত প্ৰাণকো এৰিয়া গয়া চুৰ সবে চুৰি কৰে পাইলে তাকত এখনে কাটয় হেনখে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰ অৰ্থাৎ যিজন আমি টকা পইচাৰে ধনী হলো সেইজনে আমি কি কৰো স্বাভাৱিক এটা অৱস্থাৰ কথাহে কোৱা হৈছে কোনো গাত পাতি নলব কথাখিনি ব্যক্তিগতকে যে সেইসকলে আমি প্ৰথম খেৰী ঘৰটো পকা কৰো তাৰ পাছত জেউৰাখন ইটাৰে ৱাল দিওঁ তাৰ পাছত জপনাখন ইংৰাজীলৈ ৰূপান্তৰিত কৰো গেট কৰো মানে লোহাৰ বনাই লওঁ তাৰ পাছত লাহেকে গাড়ী এখন লওঁ তাৰ পাছত গেৰেজ এটা বনাওঁ তাৰ পাছত বিয়া এখন পাতো বা বিয়াখন কোনোবাই আগতো পাতে পাছতো পাতে এইটো পাছৰ কথা বাৰু যেতিয়া পিতৃৰ পৰলোকগামী হ'ব তেতিয়া ভকতক মাতি নাম এষাৰ কৰিবলৈ জাগাডোখৰ অভাৱ হৈ যায় তাৰপাছত তাৰমানে গুৰুগৃহ নিৰ্মাণ কৰিবলৈ জাগাডোখৰ আপোনাৰ মোৰ নাইকিয়া হৈ যায় ধন টকা পইচাৰে সকলো কৰিলো এটা ভয় আছে ধন টকা পইচাত কি ভয় যে কেনেবাকে এইখিনি আকৌ চোৰে নিব নেকি সেইকাৰণে চোৰে নিব বুলি সেই ব্যৱস্থাটো কটকটীয়া কৰিবলৈ আমি চেষ্টা কৰো বাঁহৰ জপনাখন লোহাৰৰ গেট কৰি লওঁ হেনহে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰ সেই ধনৰ কাৰণে এদিন কটা মৰা হৈ মৰিব লাগে তথাপিতো মনুষ্যই সেই ধনক নেলাগে বুলি কিন্তু কোনো নকওঁ আমি ৰাজাক সেৱয় কতো অৰ্থৰ নিদানে গয়া
যে ৰজাক যিসকল প্ৰজাই সদায় সেৱা কৰি থাকে সেইসকলে ৰজাক সেৱা কৰাৰ বিনিময়ত দায়িত্ব পালন কৰাৰ বিনিময়ত ধন টকা পইচা পায়, দৰমহা এটা পায়। যুদ্ধক পাঞ্চয় ৰাজাৰ অংগে, সেইসকলক আকৌ যুদ্ধত আগত পঠিয়াই দিয়ে নহয় ৰজাই, যা তহঁতি যুদ্ধ কৰগে। ধনৰ নিমিত্তে পাছে আপুনিও কটা যায়, দেখিও বিচাৰি শিশু ৰংগে। তোমালোকে ভালকে চিন্তা কৰি চোৱা, যি দৰমহা পায় ৰজাক তোষামোদ কৰি সেই দৰমহাৰে ঘৰ বাৰী বনাই লৈছিল। যেতিয়া এখন যুদ্ধ হ'ব তেতিয়া কিন্তু তেওঁলোকে সেই ধনৰ কাৰণে আকৌ আগত যাব লাগিব। কাৰণ ৰজাৰ ধন খাই থৈছো, ৰজাৰ নিমখ খাইছো, ৰজাৰ চাউল খাইছো, গতিকে গুণ গাবই লাগিব, যুদ্ধলৈ আগত যাবই লাগিব। আৰু যুদ্ধত গৈ কিন্তু সেইজনে সেই ধনখিনি খোৱাৰ বাবেহে তেওঁ মৰিব লগা হয়। যদি ৰজাৰ ওচৰত চুক্তিবদ্ধ নহয়, দৰমহা নলৈ যদি ৰজাক সেৱা কৰিলেহেঁতেন কেৱল, তেতিয়াহ'লে ৰজাই তেওঁলোকক বাধ্য কৰিব নোৱাৰিলেহেঁতেন যুদ্ধৰ কাৰণে, তেওঁলোকে নমৰিলেহেঁতেন, কটা মৰা হয়। সেইখিনি ব্যৱস্থা, ধনৰ নিমিত্তে পাছে আপুনিও কাটা যায়, দেখিও বিচাৰি শিশু ৰংগে। ধনৰ কাৰণে জীৱই নিজৰ শৰীৰটো এৰিব লগা হয়। বাণিজ্য কৰিবে যায় পৰদেশ গৈলা পায়, ব্যৱসায় কৰিবলৈ বেলেগ দেশত গৈ যেতিয়া উপস্থিত হ'ব, থাকে তাত নিদ্ৰাত পৰিয়া, তাত যেতিয়া ধন ঘটি নিদ্ৰাত পৰিব মানে টোপনি যাব, হত হবে থাকে চাই একদৃষ্টি অভিপ্ৰায়, বিত আনে সবাকো মাৰিয়া। তুমি যিখিনি ধন বিত লৈ অন্য দেশত ব্যৱসায় বাণিজ্য কৰি আছিলা, এদিন তোমাক মাৰি চোৰবিলাকে ডকাইতবিলাকে আকৌ সেই ধনখিনি আত্মসাৎ কৰি লৈ যাব। তুমি যি ধন ঘটিবলৈ গৈছিলা সেই ধনৰ কাৰণে তোমাৰ আকৌ প্ৰাণটো এৰিব লগা হ'ল। এইটোৱে হ'ল সংসাৰৰ বিষয়, এখনেই হ'ল সংসাৰৰ নীতি আদৰ্শ। আমি মানি আছো, কিন্তু শাস্ত্ৰই কৰিবলৈ কৈছে কি, আৰু আমি কোনটো কৰি আছো। আমি সকলোৱে কওঁ, হে ৰামে কি মতে ভকতি কৰিবু তোমাত হৰিহে, মুত পৰে জ্ঞান শূন্য ক্ষীণমতি নাই। যে সেই প্ৰভু ভকতি মিনতি প্ৰণতি নাজানো, কিমতে ভকতি কৰিব তোমাত হৰিহে। তোমাক মই কেনেকৈ ভকতি কৰিম, মইতো নাজানো প্ৰভু। মোৰ শৰীৰটোত যিবিলাক অজ্ঞানতা আছে, মোৰ শৰীৰটোত যিবিলাক আন্ধাৰ আছে, কাম ক্ৰোধ লোভ মোহ ৰূপী যিবিলাক ডকাইত আছে, যিবিলাক চোৰ আছে, সেইবিলাকে দেখোন আমাৰ মনক তেজীয়া দূৰ নাযায়। আমাৰ মনৰ পৰা দেখোন প্ৰভু এৰি যাবই নোখোজে। গতিকে সেই প্ৰভু তুমি আমাক কৃপা কৰা, কিয়নো মই ভকতি মিনতি প্ৰণতি নাজানো হৰিয়ে, মুত পৰে জ্ঞান শূন্য ক্ষীণমতি নাই ৰাম ৰাম। তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ, হৰিয়ে দিও মুকটোৱা পদ ছায়া তলে ঠাই ৰাম ৰাম। অৰ্থাৎ আমাৰ এই শৰীৰত থকা যি দশহেৰা বুলি কয়, ৰাৱণৰ কথা যে কয়, ৰাৱণৰ মূৰ 10টা, সেই 10টা মূৰ ৰাৱণৰ, আমাৰ শৰীৰটোত 10টা ইন্দ্ৰিয় আছে। সেই 10টা ইন্দ্ৰিয়ত 10টা বিশেষ গুণ আছে। কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য অসূয়া অন্যায় অপ্ৰীতি, এই 10টা গুণ আমাৰ এই 10টা ইন্দ্ৰিয়ৰ পৰা যেতিয়া ত্যাগ কৰিম, এই 10টা ইন্দ্ৰিয়ৰ লগত থকা 10টা বেয়া গুণৰ ওপৰত যেতিয়া আমি বিজয় সাব্যস্ত কৰিম, সেই দিনটোক, সেই ব্যৱস্থাটো শাস্ত্ৰই পোহৰৰ উৎসৱ দীপাৱলী দীপান্বিতা বুলি শাস্ত্ৰই অভিহিত কৰিছে। কিন্তু আমি বেলেগ এটা দিশেৰেহে দীপান্বিতাটো পালন কৰো। কিন্তু শাস্ত্ৰই কৈছে এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ লগত যুক্ত হৈ থকা 10টা বেয়া গুণ তুমি সাব্যস্ত কৰি, সেইবিলাকৰ ওপৰত বিজয় সাব্যস্ত কৰি তুমি আত্মদীপো ভৱ হবলৈ চেষ্টা কৰা। অৰ্থাৎ জ্ঞানৰ পোহৰেৰে তুমি নিজক পোহৰাই তুলিবলৈ চেষ্টা কৰা। তাৰপিছত দুৰ্গাৰ 8খন হাত আছে,
সেই অষ্টভুজা প্ৰকৃতি স্বৰূপ মহামায়া দুৰ্গা আমাৰ এই শৰীৰটোৰ কথাকে কৈছে। এই দুৰ্গাৰূপী শৰীৰটোৰ পৰা 4টা বিশেষ বস্তু এৰিবৰ বাবে, বলি দিবৰ বাবে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই 4টা বস্তু পাৰ্থিৱ জগতখনত কোমোৰা, হাঁহ, ছাগলী আৰু মহ, এইকেইটা বলি দিয়ে আমাৰ দুৰ্গা পূজাত। শাস্ত্ৰই কৈছে সেই দুৰ্গাৰূপী শৰীৰ, জীৱ আত্মা, তুমি যিটো শৰীৰত প্ৰৱেশ কৰিছা সেই দুৰ্গাৰূপী শৰীৰৰ পৰা তুমি এই 4টা বিশেষ বস্তু ত্যাগ কৰা, বলি দিয়া। সেই 4টা হ'ল কাম, ক্ৰোধ, লোভ আৰু মোহ। আমি গোটেই বছৰটোৱে আচলতে এইটো ত্যাগ কৰিবলৈ অভ্যাস কৰিব লাগে, কিন্তু নোৱাৰো। সেইকাৰণে আমি সেই দিনটোত অন্তত প্ৰতিজ্ঞা কৰিব লাগে যে প্ৰভু সদায় কৰিব লাগিছিল, ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগিছিল। 2023 বৰ্ষটো গ'ল, নোৱাৰিলো। 24 বৰ্ষ আহি এতিয়া শেষ খবৰ হ'ল, 24 বৰ্ষতো পৰা নাই প্ৰভু। গতিকে 25 বৰ্ষৰ বাবে যেন তুমি এইকেইটা নিয়ম, এইকেইটা বেয়া স্বভাৱ, পাখণ্ড আচাৰ আমাৰ শৰীৰৰ পৰা যেন তুমি ত্যাগ কৰিবৰ বাবে মোক মাৰ্গটো দৰ্শন কৰাই দিয়া প্ৰভু। এই বুলি আমি অন্তত সেৱাভাগ নিবেদন কৰিব লাগে ঈশ্বৰৰ চৰণত গুৰু সেৱা কৰোঁতে। কাৰণ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো আমাক দিছে। হেৰা ও পঞ্চভূতি দেহা কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। এই পঞ্চভূতি দেহাটোৱে হ'ল মায়া, শাস্ত্ৰই কৈছে। সেইকাৰণে মই বুলি কোৱাৰ লগে লগে মায়া হৈ গ'ল। মোৰ ল'ৰা বুলি কোৱাৰ লগে লগে মায়াটো আহি গ'ল। মোৰ গাড়ী বুলি কোৱাৰ লগে লগে মায়াটো আহি গ'ল। তাৰমানে আপোনাসৱৰ কৃপাত, আপোনাসৱৰ আশীৰ্বাদত এনেকৈ গৃহৰ মধ্যে ভকতৰ সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰি আছে। এই যিটো ভাৱনা আমাৰ সচৰাচৰ শাস্ত্ৰই লাগে বুলি কৈছে, সেইটো আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেইটো কৰাৰ একমাত্ৰ উপায়টো হ'ল নিতে নিতে গুৰু সেৱা কৰি থকা। আৰু সেই গুৰু সেৱা কৰাৰ নিয়মটো আমাৰ সেৱকী বাপে বেয়া পাব নালাগে বাৰু। আজি যিভাগি গুৰু সেৱা কৰিবৰ বাবে আমি অস্থায়ীভাৱে আসন ভাগ পাতিলো, এই ভাগ যদি এইখিনিতে অদূৰ ভৱিষ্যতে তেওঁ সৰুকৈ হ'লেও স্থায়ীভাৱে যদি কৰি লয়, তেতিয়াহ'লে তেওঁ সন্তান কীৰ্তিৰ বাবেও সুবিধা হ'ব। তেওঁ ভৱিষ্যত জীৱনটোৰ বাবে এইটো এটা আদৰ্শ হৈ ৰ'ব গাঁওখনত। তেওঁ যিহেতু নামঘৰলৈ সদায় যাব নোৱাৰে গুৰু সেৱা কৰিবলৈ, কাৰণ সেইটো দায়িত্ব নামঘৰ ৰাইজে তেওঁক দিয়া নাই। বা আমাকো যেনেধৰণে নামঘৰলৈ যাবলৈ ইচ্ছা থাকিলেও আমি সদায় গৈ নামঘৰত গৈ সেৱাভাগ কৰি আমি কৰ্মলৈ যাব নোৱাৰো। সেইকাৰণে এই স্থায়ী ব্যৱস্থাটো আমি আশ্ৰয় কৰি ৰাতিপুৱা যেতিয়া আমি শুই উঠিম, অন্তত গুৰু সেৱাভাগী কৰি, গা পা ধুই গুৰু সেৱাভাগী কৰি যিকণ পানী খাম, চাহ পানীয়ে হওক, জলপানেই হওক, সিদ্ধই হওক, সেইকণ খাই আমি যেতিয়া কৰ্মলৈ যাম, কোনোবা অফিচাৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা ডাক্তৰ, কোনোবা শিক্ষক, বিভিন্ন কামত আমি ওলাই গুচি যাম। সেই ওলাই গুচি যাওঁতে আমি যিভাগি সিদ্ধান্ত লৈ যাম, সেইভাগি লোৱাৰ আগত আমি যেতিয়া গুৰু সেৱা কৰিম, তেতিয়া শাস্ত্ৰই কৈছে সেয়া শুদ্ধ সাত্বিক অন্ন বুলি কৈছে। কিন্তু সেই গুৰু সেৱা নকৰাকৈ আমি যিভাগ অন্ন গ্ৰহণ কৰিম, সেয়া পানীয়ে হওক, গাখীৰে হওক, সিদ্ধই হওক, সেয়া কিন্তু পাপ অন্ন বুলি কৈছে। গতিকে আমি গুৰু সেৱা নকৰাকৈ যিখিনি আহাৰ গ্ৰহণ কৰিছো কেৱল আপোন উদৰৰ বাবে, এইখিনি শাস্ত্ৰই পাপান্ন বুলি কৈছে। গতিকে আমি সেই পাপ অন্ন খাই পাপজনিত শৰীৰত ভৱিষ্যতে, অৰ্থাৎ এই শৰীৰ এৰাৰ পাছত য'ত প্ৰৱেশ কৰিম, সেই শৰীৰ পাপৰ শৰীৰ নহওক, আমি প্ৰত্যেকেই এইটোৱে চিন্তা কৰোঁ, ইচ্ছা কৰোঁ, কামনা কৰোঁ। গতিকে আমি গুৰু সেৱা ভাগি যে যেনেকৈ পাৰে, সকলোৰে শক্তি সামৰ্থ্য নাথাকে, কিন্তু যাৰ স্থান আছে ডাঙৰকৈ কৰিবৰ বাবে, যাৰ ধন টকা পইচা আছে তেওঁ সেইমতে কৰিব, আৰু যাৰ নাই তেওঁ বাঁহেৰে 4টা খুঁটা পুতি অন্তত সৰুকৈ টকৌপাতৰ চালি এখন দি হ'লেও যদি তেওঁ কেইজনমান ভকতক আনি সেই নিয়মটো কৰি লৈ সেই নিয়মেৰে জীৱন আগবঢ়াই যায়,
তেতিয়াহ'লে ঈশ্বৰৰ পূৰ্ণ কৃপা তেওঁৰ প্ৰতি লাভ হয়। কিন্তু শাস্ত্ৰই এইটোও কৈছে লগতে, যি কৰে মোক আশ মই কৰো তাৰ সৰ্বনাশ। যিজন মোৰ চৰণলৈ আহে তেওঁক কিন্তু মই প্ৰথম সৰ্বনাশ কৰো। তথাপি নেৰে যি মোৰ পাশ তাৰ মই দাসৰো দাস বুলি কৈছে। গতিকে ভগৱন্তৰ ওচৰলৈ যিসকল যায় তেওঁলোকক ভগৱন্তই সৰ্বশ্ৰান্ত কৰে। বলিক গোটেইখিনি কাঢ়ি লৈ থলে, স্বৰ্গ মৰ্ত্য পাতালৰ গোটেইখিনিৰে ত্ৰিভুৱনৰ ৰজা আছিল বলি, কিন্তু বলিক সকলোখিনি নাশ কৰি সুতলপুৰলৈ পঠিয়াই দিলে। কিন্তু বলিয়ে অংগীকাৰৰ পৰা বিচলিত নহল। 3 পদ ভূমি দিম বুলি ক'লে, 2 পদ দিলে, 3 নম্বৰ পদ তেওঁ শিৰটো পাতি দিলে। অৰ্থাৎ গোটেই 24 তত্ত্বৰে গঠিত শৰীৰটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিলে। কায় বাক্য মনেৰে ভগৱন্তৰ চৰণৰ শৰণ লল। আৰু শৰণ লোৱাৰ লগে লগে প্ৰথমে সৰ্বশান্ত হল, তাৰ পাছত সুতলপুৰীত গৈ থাকিলে। আৰু সুতলপুৰীত কোনে ৰক্ষণাবেক্ষণ দিলে? ভগৱন্তই নিজে তেওঁৰ দাস হৈ থাকিব লগা হৈছে। ইমান মহান ভক্ত বলি। তাৰ পাছত হৰিচন্দ্ৰই গণেশক পূজা নকৰাৰ বাবে গণেশে গোটেই সৰ্বশান্ত কৰিছে। এইটো ভগৱন্তৰ পৰীক্ষা। নিজৰ পত্নীক হেৰুৱালে, নিজৰ পুত্ৰৰ মৃত্যু হল, নিজে চাণ্ডাল হল। আৰু যেতিয়া এক ঈশ্বৰ সেৱাৰ অবিহনে কাৰো চিন্তা নকৰিলে, শেষত সমস্ত তেওঁ ঘূৰাই পাইছে। গতিকে শাস্ত্ৰই প্ৰত্যেকটো দৰ্শন আমাক দিছে। প্ৰথমে সৰ্বশান্ত, তাৰ পাছত কিন্তু ঈশ্বৰ আপোনাৰ দাসৰো দাস হৈ যাব। গতিকে সেইকণ ধৈৰ্য লাগিব আপোনাক মোক, সেইকণ সৎ সাহস সুদৃঢ় বিশ্বাস লাগিব। এনেকৈ শিশু প্ৰহ্লাদে তেওঁ লগৰীয়াসকলক সিদ্ধান্ত দিছে, আৰু শুনা সেইটো কিছু গৃহৰ কথা কহো, দৈত্য শিশু সবে মন কৰি, প্ৰিয়তম ভাৰ্যা যিটো তাক তেজি বাক সিটো নপাৰয় কেহু নিষ্ঠ কৰি। এতিয়া আমি মনুষ্য নামৰ জীৱ এখনো প্ৰত্যেকজনাই বাপ হওক আই হওক কথা নাই, 5 গৰাকী পত্নীৰ লগত আমি সহবাস কৰি আছো। প্ৰত্যেকজনাই কি বাপ কি আই কথা নাই, প্ৰত্যেকে 5 গৰাকীক বিয়া কৰাইছো। কাম্য কামিনী কাঞ্চন পুণ্য পদুমী, এই 5 গৰাকী আমাৰ প্ৰত্যেকৰে ভাৰ্যা। কাম্য কামিনী কাঞ্চন, আপোনাৰ মোৰ শৰীৰটো এৰি যি মুহূৰ্ততে আত্মাতত্ব ওলাই যাব, সেই 3 গৰাকীয়ে বেলেগক বিয়া কৰায়। কাম্য মানে কামনা, কামনাটো আমাৰ শেষ নহয়। সেইকাৰণে আপুনি মই এৰি এই শৰীৰটো আত্মা যেতিয়া ওলাই গুচি যায়, তেতিয়া সেই কামনা পুত্ৰসকললৈ গুচি যায়। বোলে দেউতা মৰিল, LIC এটা আছিল, সেই LICটো পালে কি কৰিব? কামনাই গৈ পুত্ৰক বিয়া কৰাই লয়। দেউতা থকালৈকে ভবা নাই একো, দেউতাই খুৱাই আছে খাই থাকিম আৰু। দেউতাই মৰিও কিন্তু উপকাৰ কৰি থৈ গ'ল, 2টা LIC থৈ গৈছিল 10 লাখ মান টকা। এতিয়া সেইটোৱে কি কৰিল? 2টা ককাই ভাই লাগিল খোৱা কামোৱা। সেই কামনা নামৰ পত্নী গৰাকীয়ে গৈ সেই পুত্ৰৰ লগত আকৌ বিবাহ পাশত আবদ্ধ হয়। তাৰমানে তাৰ পাছত তেওঁলোকৰ যদি কেনেবাকে জীয়েক এগৰাকী আছিল, সেই জীয়েক গৰাকীকো সেই কামনাই গৈ বিয়া কৰাব। তাৰমানে জীৱৰ কোনো মতা মাইকী নাই, সেই কথাটোকে সিদ্ধান্ত দিছে। কিন্তু লগত 2 গৰাকীহে যাব। আকৌ মৰিলেও আপোনাৰ মোৰ লগত 2 গৰাকী যাব। সেই 2 গৰাকী হৈছে পুণ্য আৰু পদুমী। তাৰমানে পাপ আৰু পুণ্য আপোনাৰ মোৰ লগত যাব। বাকী 3 গৰাকী চবৰ লগতে জীৱ শৰীৰ এৰাৰ লগে লগে বেলেগৰ ওচৰত আশ্ৰয় কৰে, বিবাহ পাশত আবদ্ধ হয়। এইখনেই হ'ল সংসাৰ। পাপে গৈ কবগে যে এনেকে এনেকে কৰিছিলে, মই চাই আছিলো। পুণ্যই কব এইকেইটা কৰিছিলে, পুণ্য হৈছে। পাপৰ তুলনাত যদি পুণ্য তাকৰ হয়, তেতিয়াহ'লে নৰকত। পুণ্যৰ তুলনাত যদি পাপ তাকৰ হয়, তেতিয়াহ'লে স্বৰ্গত। কিন্তু স্বৰ্গত থাকি পুণ্য ভোগ কৰোঁতে 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 পুণ্যটো জমা নহয়, পুণ্য খৰচে হয়। সেই খৰচ হোৱাৰ লগে লগে এদিন পুণ্য শেষ হ'ল, আকৌ পাপ ভোগ কৰিবলৈ নৰকলৈ। নৰকত পাপ শেষ হ'ল, আকৌ কিবা এটা জীৱত সোমাবগে লাগিব 84 লক্ষ বাৰ। এনেকৈ আমি জীৱন অতিবাহিত কৰিব লাগিব। তাৰ এটা সৰু চিন্তা আগবঢ়াই আজিৰ মহান অনুষ্ঠান ভাগি আমি ইমানতে বিৰাম দিবলৈ আগবাঢ়িম। সৰু চিন্তাটো হ'ল যে এজন হাজিৰা কৰা মানুহৰ লগত যেতিয়া এজন মালিকে চুক্তি কৰে, 7 দিন মোৰ ঘৰত কাম কৰিব লাগিব, দিনে কিমান দিব লাগিব? বোলে 500কে। ঠিক আছে, তই কাইলৈৰ পৰা আহিবি। 7 দিনৰ মূৰতহে কিন্তু তোক দৰমহাটো দিম। দিনে 500কৈ 7 দিনত দৰমহা কিমান হ'ব? 3500 টকা। সেই ব্যক্তিজনে 5 দিন কাম কৰি 2 দিন কাম নকৰিলে, আৰু 7 নম্বৰ দিনা গৈ দৰমহাটো ল'বলৈ গৈছে। তেতিয়া ব্যক্তিজনে কিমান দিব? মালিকজন যদি আপুনি হ'ব, তেওঁক কিমান দিব বাৰু? 5 দিন কাম কৰিলে, চুক্তি আছিল 7 দিন কৰা, দিনে 500কে, 2 দিন নকৰিলে,
এতিয়া 7 নম্বৰ দিনা দৰমহা ল'বলৈ যাওঁতে দৰমহাটো কিমান দিব আপুনি? হাজিৰা কৰা মানুহজনক ৩৫০০ দিব নে ২৫০০ দিব? ২৫০০ দিব। একদম সত্য কথা নে? সঁচা কথা নে? সঁচা, ২৫০০ দিব। কাৰণ নকৰা দুদিন আমি পইচা নিদিওঁ। প্ৰশ্নটো হ'ল, চৰকাৰী এজন চাকৰিয়ালে যেতিয়া 2 মাহ ছুটী লৈ ঘৰত বহি থাকে, তেতিয়া তেওঁৰ দৰমহাটো চৰকাৰে কাটি দিয়ে নে একেটাই দিয়ে? একেটাই দিয়ে। তাৰ পাছত তেওঁ যেতিয়া অৱসৰ ল'ব, মানে ৰিটায়াৰ হ'ব, তেতিয়া চৰকাৰে কি দিয়ে? কিবা এটা আধা সংখ্যক পইচা এটা দিয়ে, একেবাৰে মৰিব সময়লৈকে দিয়ে থাকে। মৰাৰ পাছতো দৰকাৰ হ'লে পত্নীগৰাকীও পাব। সঁচা কথা আমি সকলোৱে জানো। সেই দিশেৰে যদি বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে চৰকাৰী চাকৰিয়ালজনে লাভ কৰা বা ব্যৱস্থাটো হ'ল অবিনাশী ফল। পায়ে থাকিব। তাৰমানে তেওঁ ঘৰত থাকিলেও সেইটো দৰমহা পাব, কাম কৰিলেও পাব, নকৰিলেও পাব, আৰু নকৰিলেও তেওঁ আধাটো পাব। কিন্তু হাজিৰা কৰা মানুহজনে যিদিনা কৰিব সেইদিনা পাব, যিদিনা নকৰে সেইদিনা নাপায়। সেইকাৰণে পাপ আৰু পুণ্য বস্তুটো তেনেকুৱা যে একদেৱ একসেৱ একতবিনে নাই কিয়, এক ঈশ্বৰক চিন্তা কৰা, তেওঁৰ কৃপা হলে অবিনাশী ফল, যিটো ফলৰ কোনোদিন শেষ নাই। তুমি তেওঁৰ দ্বাৰা সৃষ্টি অন্য ৩৩ কোটি দেৱ দেৱতাৰ চৰণলৈ যোৱা, তেতিয়াহ'লে হাজিৰা কৰা মানুহজনৰ ফলটো তুমি সেৱা কৰিছা। তেওঁৰ ওচৰত যিটো আছে, গণেশ বিঘিনি নাশক, গণেশে বিঘিনিটো দূৰ কৰিব। কিন্তু সৰস্বতী আকৌ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী। গণেশে তোমাক জ্ঞান নিদিয়ে, গণেশে তোমাৰ বিঘিনিবিলাকহে কাটি দিব। কিন্তু জ্ঞান দিব সৰস্বতীয়ে। সৰস্বতীক তুমি সেৱা নকৰিলা, গতিকে গণেশক কৰিলা। গণেশে বিঘিনিবোৰ আঁতৰ কৰালে, তুমি এটা কোনটো ভাল কোনটো বেয়া নেজানিলা, জ্ঞানী নহলা। দ্বিতীয়তে লক্ষ্মী হ'ল ধনৰ অধিষ্ঠাত্ৰী দেৱী, মানে ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী। সৰস্বতীক পূজা কৰিলা, জ্ঞানী হলা, সন্তুষ্ট হ'ল, তেওঁৰ ওচৰৰ ফলটোহে দিব। তোমাক আকৌ ধন সম্পত্তি সৰস্বতীয়ে নিদিয়ে নহয়, কাৰণ তেওঁৰ ওচৰত সেইটো ফল নাই। সেইকাৰণে বাকী দেৱতাসকলক সেৱা কৰি যিটো ফল পাবা সেইটো হ'ল বিনাশী ফল, আৰু এক ঈশ্বৰক সেৱা কৰি যিটো ফল পাবা সেইটো হ'ল অবিনাশী ফল। অৰ্থাৎ এৰা কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলয়। এক ঈশ্বৰক সেৱা কৰা, সমস্ত দেৱতা সন্তুষ্ট, সমস্ত জীৱৰ কল্যাণ। আৰু এনেকৈয়ে প্ৰহ্লাদে তেওঁ লগৰীয়াসকলৰ আগত এই ভক্তিৰ জ্ঞানটো প্ৰদান কৰিছে। আৰু বৰ্তমান ২৪ চন্দ্ৰ এনেধৰণে সমাপ্তি হৈছে। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সমস্ত জনা কৃপালু বাপ বান্ধৱ আই মাতৃ চৰণত সেৱা ভাগি নিবেদন কৰা হৈছে।